ইভিনিং আমার ফালে আজি প্রচন্ড রোদ দিছে তো আমার ফ্যামিলি মেম্বার এজনো বাহিছে এই আছে আমার ফ্যামিলি মেম্বার এইটো দেখিছে না আজি মই কিনিছো আর মাক দুজনী আছে বাপেক বনাবৰ কাৰণে তাক মই কিনিছো তো আগৰ কিনাখিনি যেহেতু মোৰ এতিয়া খাহি হল এতিয়া ইহতক কিনিছো এইটো কিনিছো যেহেতু পোৱালি চাৰিটা ডাঙৰ হল এতিয়া আকৌ মাকবিলাকে গাভিনী পৰিব ইয়াত গাভিনী পৰিলে লোকৰ ঘৰত বিচাৰি যাব লাগে সেই কাৰণে মই নিজে আজি কিনি ললো সেই কাৰণে সিহঁতক কিনি লোৱাৰ পিছত মই আৰু বিচাৰি যাব নালাগে আৰু তাৰ পিছত মই খাহি কৰাই দিম কি মোক দেখি পেলাই ইয়াক মাতি আছে মোক মুনু ও আই 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 এসাক মোৰ মুনু কেতে দৌৰি আহি আছে মোৰ ওচৰলৈ মোক দেখিলে মানে মোৰ ওচৰত সিহঁত আহিবই এইটো কাৰণে মই সিহঁতৰ মায়াত পৰি মই ছাগলী ৰাখি মই ভাল পাওঁ তো বন্ধুসকল ছোৱালীজনী ডান্সত দিবলৈ গৈছিলোঁ ডান্সৰ পৰা আহিলোঁ আহি পেলাই আকৌ ছাগলীকেইটা খবৰ ল'লোঁ এতিয়া ছাগলীকেইজনী এতিয়া যিহেতু আমাৰ ফালে পথাৰ চাৰিওফালে ৰুই শেষ হৈ গ'ল ঘাঁহ আৰু 15 দিনমান পিছত ঘাঁহ হ'ব আলিৰ পৰা ঘাঁহ কাটি কাটি খুৱাম তো এতিয়া ঘাঁহ নাই এতিয়া কেইদিনমান বাৰীৰ চুকে কোণে যি আছে আৰু অকণ অলপ চাপৰৰ দানা দিছোঁ চাপৰৰ দানা দি খুৱাই ৰাখিছোঁ আমাৰ মিস্ত্ৰীসকলে চাই ঘৰৰ ওপৰতে চাংঘৰ পাতিছে ঘৰৰ ওপৰত থাকে আৰু আমাৰ মালিক এজন মালিকে ওপৰত ঘৰ বনাই আছে আকৌ আমাৰ ওপৰত আৰু এটা ছাদ হ'ব এয়া কাম চলি আছে ছাদৰ কাম চলি আছে তো আপোনালোকে আশীৰ্বাদ কৰক সোনকালে ছাদটো ঢলা হৈ যাওক এতিয়া চাওক এইটোৰ ওপৰত ছাদ হ'ব তো তাৰ কাৰণে কাঠ চাট আনিছে আৰু মোৰ ছাগলীজনীয়ে তাৰ পৰাও মাতি আছে মোক দেখাৰ লগে লগে ছাগলীজনীয়ে মাতি আছে আৰু এইজোপা গছ আগতে এটা ভিডিঅ' কৰিছিলোঁ এইজোপা গছক লৈ তো গছটো কাটি পেলাইছিলে যদিও এতিয়া আকৌ বহুত ধুনীয়া হৈছে গছজোপা বহুত ধুনীয়া কিন্তু আমাৰ গছজোপা আৰু এয়া হৈছে ছাগলীৰ কাৰণে মই ৰখা মই পাত চাতখিনি বেয়া নকৰোঁ কাৰণ বাৰিষা খুব বৰষুণ পৰিলে তেতিয়া মই ছাগলীক এইখিনি পাত দি পেলাই ৰাখোঁ পাত দিওঁ প্লাছ অলপ অলপ দানা দিওঁ আৰু হৈ যায় আমাৰ ফালে যিহেতু ৰোৱনি কৰা শেষ এতিয়া পথাৰখিনি ৰোৱনি কৰা হৈছে এয়া এজোপা গমাৰি গছত যথেষ্ট পাত আছে ছাগলীখিনিক আমি খুৱাব পাৰিম অলপ দিন তো মই ভাবি ৰাখিছোঁ ছাদৰ ওপৰতে অলপ ঘাঁহ খেতি কৰিম আৰু সৰুকৈ এখন ছাগলী ফাৰ্ম খুলিম বুলি ভাবিছোঁ সৰুকৈ এখন ছাগলী ফাৰ্ম খুলি থাকিম আৰু আমাৰ ভাল হৈছে সিহঁতি ছাগলীৰ কাৰণে পাত কাটি থৈছে ছাগলীৰ কাৰণে কি শিখৰ আমি শিখৰ নাখাওঁ শিখৰ নিকিনো আৰু আপোনালোকেও নাখাব শিখৰ নিকিনিব তো এই ভাইটিটোৱে আমাক পাত কাটি কাটি দিয়ে সদায় ছাগলীক পাত কাটি কাটি দিয়ে তো সেইবাবে তাক শিখৰ এক পেকেট বিচাৰিছে কিন্তু মই নিদিওঁ কাৰণ আমাৰ ঘৰত ধূমপান নিষেধ আমি কোনেও তামোল পানো নাখাওঁ মালিকেও নাখায় ময়ো নাখাওঁ চেদা বিৰি শিখৰ যিকোনো গুটকাজাতীয় বস্তু আমাৰ ঘৰত নচলে তো যিহেতু নচলে গতিকে আমি সেই বস্তুটো বেলেগক গিফ্টো নকৰোঁ তো সেইকাৰণে নিদিওঁ শিখৰৰ বদলি কুৰকুৰি খুৱাম তো বন্ধুসকল মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব
যদি ভাল লাগিছে লাইক আৰু কমেণ্ট এটা কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।